আজি বনাওঁ মৰাপাট। মই কেনেদৰে বনাওঁ আপোনালোকক দেখাওঁ। বতৰৰ বস্তু খোৱাটো প্ৰয়োজন নহয় জানো? বতৰৰ বস্তু বতৰত খাব লাগে নহয় জানো? যদি আমি খাব পাৰোঁ। আৰু এয়া মই মৰাপাটখিনি ধুনীয়াকৈ ধুই তাত পানীখিনি যাবলৈ দি অকণমান শুকান কৰি লৈছোঁ। এয়া পাকটো যে দিবলৈ মোৰ দিগদাৰ দেই। আগতে আইতাই দিয়া দেখিছিলোঁ, তাৰপিছত মায়ে দিলে, এতিয়া মই দিবলৈ শিকিছোঁ, কিন্তু সম্পূৰ্ণ তেওঁলোকৰ দৰে নহয়। এয়া এইখিনি ধুনীয়াকৈ পাক দিলোঁ। এতিয়া মই কেৰাহীটোত অকণমান পানী দি, যিহেতু আমি দুজন মানুহে খাম, নিয়ৰে নাখায়, কমকৈ বনাইছোঁ, আৰু পাতখিনি তাত দি এটা কেঁচা জলকীয়া কাটি দিলোঁ, আৰু ইয়াত সোৱাদ অনুসৰি অকণমান নিমখ দিম, আৰু ইয়াতে কলৰ খাৰ দি দিম, যিটো মই ঘৰতে প্ৰস্তুত কৰি লোৱা খাৰ আছিলে। আমাৰ থলুৱা আঞ্জাবোৰ চাওকচোন ইমান ধুনীয়া, আৰু তাতকৈ বেছি মছলা পাতিৰো কোনো দৰকাৰ নাই। কম খৰচতে হোৱা, শৰীৰৰ বাবে উপকাৰী নহয় জানো? আৰু এয়া শুকাই পানীখিনি গুচি গ'ল, আৰু এয়া মই এতিয়া এইখিনি ধুনীয়াকৈ উঠাই থৈ দিলোঁ। অকণমান খাবলৈ তিতা হয়, কিন্তু খাবলৈ খুব ভাল লাগে, লগতে উপকাৰীও।